নমস্কাৰ, মই শ্যাম সুন্দৰ। আজিৰ হিন্দীৰ আখৰ লিখন পদ্ধতিৰ দ্বিতীয় ভিডিঅ'ত আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত হিন্দী বৰ্ণমালাৰ 12টা আখৰৰ কেনেকৈ সহজে লিখিব পাৰি তাৰে আলোচনা কৰিম। হিন্দীৰ 12টা আখৰৰ লিখন বিধি শিকাৰ আগেয়ে 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰা আৰু অৰ্ধমাত্ৰাৰ চিনবোৰ লিখন বিধি শিকা উচিত। এই চিনটো হৈছে 180 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন, 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰাৰ চিন আৰু অৰ্ধমাত্ৰা এই চিন কেইটা অৰ্ধমাত্ৰা আৰু পূৰ্ণমাত্ৰা আখৰ চিন বুজায়। 180 ডিগ্ৰীৰ অৰ্ধমাত্ৰাৰ আখৰ আৰু পূৰ্ণমাত্ৰাৰ চিন, অৰ্ধমাত্ৰাৰ চিন আৰু পূৰ্ণমাত্ৰাৰ চিন 180 ডিগ্ৰী। দ্বিতীয়তে আখৰৰ আদি অংশ এই চিনটো, আখৰৰ আদি অংশ এই চিন, এই চিনটো লিখি আমি অভ্যাস কৰিব লাগে। আখৰৰ আদি অংশ এই চিনটো লিখি আমি অভ্যাস কৰিব লাগে। এইখিনি 180 ডিগ্ৰী কোণৰ পূৰ্ণমাত্ৰা আৰু অৰ্ধমাত্ৰাৰ চিনবোৰ লিখন বিধি শিকাৰ পাছত 12টা আখৰ বিভিন্ন ষ্টেপত সহজে লিখিব পাৰি। টটো 3টা ষ্টেপত, থটো 3টা ষ্টেপত, ধটো 3টা ষ্টেপত, ডডাৰটো 4টা ষ্টেপত, দটো 3টা ষ্টেপত, ডটো 3টা ষ্টেপত, ডডাৰটো 4টা ষ্টেপত, উঙটো 4টা ষ্টেপ, ছোটি ই 3টা ষ্টেপ, বড়ি ই 4টা ষ্টেপ, ঝটো 5টা ষ্টেপ, হটো 4টা ষ্টেপত আমি সহজে লিখিব পাৰো। টটো লিখিব পাৰিলে দ আমি লিখিব পাৰো সহজে। ফার্স্ট স্টেপ, সেকেন্ড স্টেপ, থার্ড স্টেপ। দটো আমি 3টা স্টেপত লিখিব পাৰো। তাৰপিছত ডটো আমি 3টা স্টেপত লিখো। ফার্স্ট স্টেপ, সেকেন্ড স্টেপ, থার্ড স্টেপ। ঠিক তেনেকৈ ছোটিটো লিখিব পাৰিলে 4টা আখৰ লিখিব পাৰি। ডটো লিখিব পাৰিলে 3টা আখৰ লিখিব পৰা যায়। छोटी ई फर्स्ट स्टेप, सेकेंड स्टेप, थार्ड स्टेप, এই 3টা স্টেপত আমি সহজে লিখিব পাৰো। এই আখৰবোৰ ব্যৱহাৰ কৰি আমি শব্দবোৰ কেইবাটাও স্টেপত লিখিব পাৰো, যেনে দাঢ়ি, দাঢ়ি শব্দটো লিখোতে আমি 2টা বা 3টা স্টেপত লিখিব পাৰো। ফার্স্ট স্টেপ, সেকেন্ড স্টেপ আৰু থার্ড স্টেপ। আমি 3টা স্টেপত লিখিব পাৰো হিন্দী শব্দবোৰ, যেনে ইট, ফার্স্ট স্টেপ, সেকেন্ড স্টেপ, এই 2টা স্টেপত আমি লিখিব পাৰো ঈদ। ভিডিওটি ইমানে। হিন্দীৰ বৰ্ণমালাৰ এই 12টা আখৰ আমি সহজে লিখিব পাৰো 180 ডিগ্ৰী কোণৰ অৰ্ধমাত্ৰা আৰু পূৰ্ণমাত্ৰাৰ চিন ব্যৱহাৰ কৰি, আৰু আখৰৰ আদি অংশ ব্যৱহাৰ কৰি আমি সহজে লিখিব পাৰো। নমস্কাৰ, জয় অসম।